स्टेट लेवल रिक्रुटमेंट कमिशनर ग्रेड 3 ग्रेजुएट लेवलर 29 नवेम्बर जी परीक्षा সেই পৰীক্ষাৰ এডমিট কাৰ্ড দি দিছে সো এডমিট কাৰ্ডৰ কিছু ইম্পৰ্টেণ্ট কথা আছে এডমিট কাৰ্ডক লৈ ইম্পৰ্টেণ্ট কথাখিনি আপোনালোকে মাইণ্ড কৰিব দেন এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব সো ড্ৰাইভিং মানে ড্ৰাইভাৰ পোষ্টৰ পৰীক্ষা হৈছে ইভিনিং সেশনত হ'ব এই ড্ৰাইভাৰ পোষ্টৰ কাৰণেও কিন্তু এডমিট কাৰ্ড দি দিছে তো ইয়াৰ কাৰণে তিনটা লিংক দিয়া আছে তো এডমিট কাৰ্ডৰ কি ইম্পৰ্টেণ্ট কথা আছে তাৰে আগত মই কিছু কথা কৈ ল'ব বিচাৰিম যে 29 সেপ্টেম্বৰ যেটো গ্ৰেজুৱেট লেভেল পৰীক্ষা তাৰ কাৰণে এটা মক টেষ্ট স্পেশাল মক টেষ্ট লঞ্চ কৰা হৈছে এই স্পেশাল মক টেষ্টটো 21 সেপ্টেম্বৰত মানে কন্ডাক্ট কৰা হ'ব আৰু ইয়াৰে যেটো কোৱেশ্চন পেপাৰটো জুৱাকালিৰ প্যাটাৰ্নটো চাইহে বনোৱা হ'ব কাৰণ জুৱাকালিৰ প্যাটাৰ্নটো আমি চালু কি আমি ভাবিছিলো যে কোৱেশ্চন হয়তো অলপমান হাৰ্ড আহিব কিন্তু হাৰ্ড নাহিলে মডাৰেটো নাহিলে একেবাৰে ইজি লেভেলৰ প্ৰশ্ন দিলে এনেকুৱা প্ৰশ্ন দিলে হাইফেন থকা প্ৰশ্ন পোষ্টবিজ প্ৰশ্ন ঠিক আছে তো জুৱাকালিৰ পৰীক্ষাত বুজা গল যে কিছু এনেকুৱা ষ্টুডেন্ট আছে কম পঢ়িও হয়তো ভাল পাৰফৰমেন্স কৰিব পাৰিছে এনেকুৱা ষ্টুডেন্ট আছে বহুত বেছি পঢ়িও কিন্তু ভাল পাৰফৰমেন্স কৰিব নোৱাৰিলে সো কালিৰ এনভায়ৰনমেন্টক চাই আমি গম পালো যে কি ধৰণে তেওঁলোকে মানে তেওঁলোকৰ কনসেপ্টটো কি কনসেপ্ট বুজাব বিচাৰিছে পৰীক্ষাত তো সেই হিচাপে আমি গ্ৰেজুৱেট লেভেলৰ এটা খুব ধুনীয়া পেপাৰ মানে কাটিম তো এটাই পৰীক্ষা হ'ব 21 সেপ্টেম্বৰ ওএমআৰ বেস্ট পৰীক্ষা আৰু লাইভ এক্সাম দিব লাগিব আপোনালোকে ৰাতি 8টাৰ পৰা 11টা লৈকে 8টা বজাত কোৱেশ্চন পেপাৰ আপলোড কৰিম গ্ৰুপত ঠিক আছে এটা পেইড গ্ৰুপ থাকিব আৰু 11টা বজাত টাইম আপ বুলি কম ওএমআৰ শিট দিম সেই ওএমআৰ শিটত আপুনি 3 ঘণ্টা বহি এক্সামৰ নিচিনাকৈ লাইভ এক্সাম দিব লাগিব দেন আপোনালোকে লিংক দিম মাৰ্কস কিনি দিব দেন মই ৰেংকটো আপোনালোকক প্ৰভাইড কৰিম কোনে কিমান ৰেংক পালে ঠিক আছে সো এটো মিছ নকৰিব বহুত আসামিজ এণ্ড ইংলিশ মিডিয়াম ঠিক আছে অসমীয়া মিডিয়ামতো প্ৰশ্ন থাকিব ইংলিশ মিডিয়ামতো প্ৰশ্ন থাকিব একেটা প্ৰশ্ন অসমীয়া আৰু ইংলিশ দুইটাতে থাকিব ঠিক আছে তো এই মক টেষ্টটো লব গলে আপোনালোকে অনলি 20 টকা দিব লাগিব 20 रुपीस এটাই মক টেষ্ট ঠিক আছে যেটো সময় নাই একাৰণে এটাই দিয়া হল অনলি 20 रुपीस ঠিক আছে কেনেকৈ লব পাৰিব হোৱাটছআপত আপোনালোকে মেছেজ এটা কৰিব 8638692405 এই নম্বৰত মেছেজ কৰিলে মক টেষ্টটো আপোনাৰ কাৰণে আপোনালোকে ৰেজিষ্টাৰ হ'ব পাৰিব সোনকালে ৰেজিষ্টাৰ কৰি লওক 8638692405 ঠিক আছে এতিয়া ইম্পৰ্টেন্ট কথাখিনিৰ ভিতৰত আহি যাব আপোনালোকৰ টোটাল 175 মাৰ্কৰ পৰীক্ষা হ'ব এটো হয়নে কিমান মাৰ্কৰ পৰীক্ষা হ'ব 175 মাৰ্কস ইয়াতে আপোনালোকে দেখিব পাইছে যে 9টাৰ পৰা 12টা লৈকে পৰীক্ষা কিমান মাৰ্কৰ 125 মাৰ্কসৰ 1 মাৰ্ক কৈ থাকিব আৰু 25টা কোৱেশ্চন থাকিব 2 মাৰ্ক কৈ তা মানে 25 * 2 50 আৰু 125 175 মাৰ্কসৰ পৰীক্ষা কোৱেশ্চন থাকিব টোটাল 150টা তাৰ মানে যেটো 25টা কোৱেশ্চন থাকিব এটো হৈছে ইংলিশৰ বুজি পাইছে না ইংলিশৰ এসএইচ ঠিক আছে সো একৰ্ডিং টু প্যাটাৰ্ন আমি কোৱেশ্চন পেপাৰ কাটিম মকৰ বাকি আপোনালোকে যদি ইয়াতে চাই ব্লু পেন বল পেন এইবিলাক লব লাগিব এখিনি জানে ঠিক আছে আৰু নেগেটিভ মাৰ্কিংৰ এটা পইণ্ট আছে ইয়াতে মই হেতু বিচাৰিছো আপোনালোকক দেখাব যে পইণ্টটো ক'ত গল 1 সেকেন্ড নেগেটিভ মাৰ্কৰ পইণ্টটো এনেকুৱা আছিল যে এটা কোৱেশ্চনৰ এগেইনষ্টত 0.25 মাৰ্কস কৈ আপোনালোকক কাটা যাব যদি ৰং কৰে এটা কোৱেশ্চন ৰং কৰিলে 0.25 আপোনাৰ নেগেটিভ হ'ব ঠিক আছে আৰু যেটো কোৱেশ্চনত 2 মাৰ্ক আছে তাত 0.50 নেগেটিভ পইণ্ট देयर इज अ नेगेटिव मार्किंग ऑफ 0.25 मार्क्स पर क्वेश्चन कैरिंग 1 मार्क 1 मार्क থকা কোৱেশ্চন বিলাকত এটা ভুল কৰিলে 0.25 যাব মানে 4টা ভুল কৰিলে 1 নম্বৰ যাব আৰু 0.50 per question carrying 2 marks each for wrong answer as well as the selecting more than one option of a question ঠিক আছে তো 0.5 কোনটো কোৱেশ্চন কাটা যাব যেটো কোৱেশ্চনত 2 মাৰ্ক কৈ থাকিব মানে প্যাসেজ কেইটা ঠিক আছে প্যাসেজত যদি আপোনালোকে দুটা ভুল কৰে তেতিয়া হলে 1 মাৰ্ক কাটা যাব আৰু যদি আপোনালোকে এটা কোৱেশ্চনত দুটা সার্কেল কৰি দিয়ে দুটা টিক কৰি দিয়ে মানে এটাতকে বেছি সার্কেল কৰিলে তেতিয়াও কিন্তু আপুনি নেগেটিভ খাব যদি আপুনি এই কোৱেশ্চনটো অ্যাটেম্প নকৰে এৰি দিয়ে তেতিয়া হলে কোনো নেগেটিভ না খায় ঠিক আছে সো এইখিনি কথা মানি চলিব বাকি আপোনালোকে ডাউনলোড কৰি এক্সাম সেন্টাৰখিনি চাই লওক ঠিক আছে আৰু মক টেষ্টটো যদি লাগে হোৱাটছআপ কৰি দিব আৰু কোনোবা নতুন থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক যে গ্ৰেজুৱেট লেভেলৰ আমি কিছু আৰু প্ৰশ্ন ডিসকাশন কৰিম ইউটিউব চেনেলতে ঠিক আছে লগত টেলিগ্ৰাম চেনেল লিংক ডেসক্ৰিপচনত আছে জয়েন কৰি লব থ্যাংক ইউ সো মাচ